ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জ্যোতিষৰ মতে কোনো এটা ৰাশিৰ জীৱনত কষ্টৰ চিৰকাল নাথাকে। কষ্ট আৰু উন্নতি দুয়োটাই বিশেষকৈ আপোনালোকৰ গ্ৰহৰ যি দশা, কৰ্ম আৰু পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও কিছুমান ৰাশিৰ লোকে সাধাৰণতে বেছি পৰীক্ষাৰ মাজেৰে, বেছি কষ্টৰ মাজেৰে তেওঁলোকে জীৱন যাপন কৰিবলগীয়া হয় বা পাৰ কৰিবলগীয়া হয়। এনে কিছুমান ক্ষেত্ৰত তেওঁলোকে কষ্ট পায় যদিও সফলো হ'ব বুলি কৈছে। বিশেষকৈ কোনকেইটা ৰাশিৰ জীৱনত বেছি কষ্ট থাকে আৰু কিয় থাকে আৰু কি কৰিলে তেওঁলোকে জীৱনত উন্নতি হ'ব বা সফলতা অৰ্জন কৰে বা সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব বুলি কৈছে। প্ৰথম যি ৰাশিটো হৈছে মকৰ ৰাশি। কিয় কষ্ট হয়? শনিৰ যি প্ৰভাৱ, শনিয়ে পৰিশ্ৰম তেওঁলোকক বহুত বেছি চাই বুলি কৈছে। সংঘৰ্ষ তেওঁলোকৰ আৰু দেৰিলৈকে ফল দিয়ে বুলি কৈছে। কষ্ট কি হয়? অতিৰিক্ত দায়িত্ব হয় তেওঁলোকৰ। কষ্ট বুলি ক'লে এনেকুৱা কষ্ট নহয় যিয়ে তেওঁলোকক জীৱনটো শেষ কৰি পেলাই, তেনেকুৱা কষ্ট নহয়। কষ্ট হৈছে অতিৰিক্ত দায়িত্ব থাকে তেওঁলোকৰ ওপৰত। টকা পইচাৰ টেনশ্যন থাকে। মানুহে সহজে বুজি নাপায় এওঁলোকক। এনে কিছুমান কষ্টত তেওঁলোকে থাকে। তে মকৰ ৰাশিৰ জাতক জাতিকাসকলে কি উপায় অৱলম্বন কৰিব লাগে? উন্নতিৰ উপায়স্বৰূপে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু প্লাছ সৎ পথ আপোনালোকে ল'ব লাগিব। সৎ পথত থাকি আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে। শনিবাৰে গৰীব কোনো মানুহক সেৱা কৰক, দুখীয়া মানুহক সহায় কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। ধৈৰ্য ধৰিলে বিশেষকৈ আপোনালোকৰ বাবে বহুত বেছি আপোনালোকৰ উন্নতিৰ কিছুমান পথ মুকলি হ'ব। শনিক সন্তুষ্ট কৰক, কিন্তু নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। দ্বিতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বহুত বেছি কষ্ট হয়। কিয় কষ্ট হয়? মংগল আৰু কেতুৰ প্ৰভাৱ এওঁলোকৰ ওপৰত বেছি থাকে। যেতিয়া গ্ৰহৰ যি প্ৰভাৱবোৰ যেতিয়া বেছি থাকিব, কষ্ট কৰি থাকিব, কিন্তু ফল লাহে লাহে হৈ থাকে। কিন্তু কৈছে যে মংগল আৰু কেতুৰ যি প্ৰভাৱ জীৱনত উত্থান পতন বেছি হয়। মানুহে কিন্তু এই যি বৃশ্চিক ৰাশিৰ জাতক জাতিকা আছে, মানুহে এওঁলোকক বিশ্বাসঘাতকতা কৰে, বিশ্বাস ভাঙে মানুহে। এতিয়া কষ্ট কি হয়? তেওঁলোকৰ মানসিক অশান্তি হৈ থাকে, সম্পৰ্কত সমস্যা হয়, হঠাৎ লোকচান হয়। উন্নতিৰ উপায় হৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খং নিয়ন্ত্ৰণ কৰিব লাগিব। খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু কৈছে যে মংগলবাৰে হনুমান পূজা কৰক। মংগলবাৰৰ দিনা হনুমান পূজা কৰক বুলি কৈছে আৰু গোপনীয়তা ৰাখিব। যিকোনো কথাতে আপোনালোকে গোপনীয়তা ৰাখিব। সকলো ব্যক্তিকে বিশ্বাস কৰিলে সেই ব্যক্তিসকলে আপোনালোকক ঠগিবই। গতিকে জোখতকৈ নিজতকৈ বেছি আপোনালোকে আনক যদি বিশ্বাস কৰে, তেন্তে আপুনি লছ হ'ব, লোকচানত পৰিব, সমস্যাত পৰিব, বিপদত পৰিব। গতিকে এই ক্ষেত্ৰত কিন্তু যিসকল বৃশ্চিক ৰাশিৰ জাতক জাতিক আছে, মনত ৰাখিব, এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। আৰু সকলোকে বিশ্বাস তৎক্ষণাত নকৰিব। বিশ্বাস তৎক্ষণাত কৰে কাৰণে বিশ্বাসঘাতকতা কৰে। গতিকে মনত ৰাখিব, ধ্যান ৰাখক এই কথাটোৰ প্ৰতি, কিন্তু মনত ৰাখিব। অন্য এটা ৰাশি হৈছে কুম্ভ ৰাশি। কিয় কষ্ট হয়? কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ হৈছে শনিৰ দ্বিতীয় ৰাশি। অকলশৰীয়া অনুভৱ কৰে, কেতিয়াবা অকলশৰীয়া অনুভৱ কৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। কিয় কষ্ট পায়? কাৰণ অকলশৰীয়া অনুভৱ কৰে, সমাজে বুজি নাপায়, ঘৰৰ মানুহখিনিয়ে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি নাপায় বুলি কৈছে। কিন্তু এওঁলোকৰ অন্তৰখন বহুত বেছি খোলা, আনক সহায় কৰি ভাল পায়। কিন্তু ঘৰৰ বিশেষকৈ সমাজৰ মানুহে বুজি পালেও কিন্তু কিছু ক্ষেত্ৰত কিন্তু ঘৰৰ মানুহখিনিয়ে বহুত বেছি ভুল ধৰণে এওঁলোকক ভাবে, বেয়া বুলি ভাবে কিছু ক্ষেত্ৰ লৈ পেলাই। সেইকাৰণে কষ্ট পায় জীৱনত। কষ্ট কি হয়? কেৰিয়াৰত কিছুমান ক্ষেত্ৰত বাধা আহে, পৰিয়ালৰ পৰা সহায় কম পায়, যিধৰণে ঘৰৰ পৰা ছাপোৰ্ট পাব লাগে সেইখিনি কম পায়, আনৰ পৰা কিন্তু বেছিকৈ পায়। বহুত সংঘৰ্ষৰ পিছতে তেওঁলোকে সফলতা পায় কুম্ভ ৰাশি জাতক জাতিকাসকলে। এইটো হৈ থাকে, আপুনি চাব পাৰে। উন্নতিৰ উপায় হৈছে সমাজ সেৱা কৰক, সমাজৰ ভাল কামৰ বাবে আপোনালোকে আগবঢ়াওক। নীলা কলা ৰং আপোনালোকে কমকৈ পিন্ধিব। নীলা ৰং আৰু কলা যিটো ৰং আছে কমকৈ পিন্ধিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। শনিবাৰে তিল তেল দান কৰক। নিজৰ ইউনিক আপোনালোকৰ চিন্তা শক্তি কৰক, নতুনত্ব চিন্তা কৰক, কেনেকৈ আগবাঢ়িব, কেনেকৈ সফল হ'ব, নতুন চিন্তা কৰক। যেতিয়া নতুন আইডিয়াবোৰ আনিব মনত, নতুন ধাৰণাবোৰ যেতিয়া আনিব, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে জীৱনত সফল হ'ব। গতিকে নিশ্চয়কৈ গুৰুত্ব দিব। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বহুত বেছি কষ্ট হয় আৰু উন্নতিৰ উপায়, কষ্ট কি হয় জানিব পাৰিব। কিয় কষ্ট হয়? গুৰুৰ ৰাশি যিহেতু অতি আৱেগিক হৈ থাকে, আনৰ দুখ সহ্য কৰিব নোৱাৰে, মানুহক সহজে বিশ্বাস কৰে, সেইকাৰণে কষ্ট পায় বেছি এই ৰাশিৰ জাতক জাতিকাসকলে। কষ্ট কি? প্ৰতাৰণা হয়, কিছুমান ব্যক্তিয়ে ঠগে
আৰ্থিক ক্ষেত্ৰত তেওঁলোকে বৰ বেছি কষ্ট পায়। টকা পইচাৰ ক্ষেত্ৰত মানসিক অশান্তি। টকা পইচা আহে যদি তেওঁলোকে খৰচ তৎক্ষণাত কৰে। ঘৰখনৰ কাৰণে, নিজৰ পৰিয়ালৰ বাবে তেওঁলোকে বহুত বেছি ষ্ট্ৰাগল কৰে, কষ্ট কৰে। উন্নতিৰ উপায় হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ বাস্তৱবাদী হওক, প্ৰেজেণ্টত গুৰুত্ব দিব লাগে। বৃহস্পতিবাৰে কেঁচা হালধি পানীত দি গা ধোৱাৰ অভ্যাস গঢ়ি তোলক। বৃহস্পতিবাৰৰ দিনটোত সপ্তাহত এদিন কৰক। গুৰু আৰু বৃদ্ধ লোকক সেৱা কৰক। মীন ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। অন্য এটা ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে এই সময়খিনিত কষ্ট কিয় হয়। চন্দ্ৰ ৰাশি অতি সংবেদনশীল হয় এই ৰাশি জাতক জাতিকাসকল। পৰিয়াল আৰু ঘৰুৱাৰ সমস্যাই তেওঁলোকক বেছি কষ্ট দিয়ে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক কষ্ট কি হয়, মানসিক অস্থিৰতাৰ, মাতৃৰ লগত সমস্যা থাকে বেছিকৈ, টকা পইচা জমা নহয় এওঁলোকৰ, সেইবাবে জীৱনত কষ্ট হয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ। উপায়স্বৰূপে কি কৰিব, সোমবাৰে শিৱ পূজা কৰক, মহাদেৱৰ পূজা কৰক, শুদ্ধ মনেৰে আপোনালোকে মহাদেৱৰ পূজা কৰক। মাকৰ অৰ্থাৎ আপোনালোকৰ মাতৃক সেৱা কৰক। পানী বেছিকৈ খাব আৰু অভ্যাস গঢ়ি তোলক, পানী বেছিকৈ খাব লাগিব। আৰু আৱেগৰ পৰিৱৰ্তে কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকা আছে যুক্তিৰে কাম কৰিব লাগিব, আৱেগত নহয়, দুখত নহয়, সেইখিনি যুক্তিৰে কাম কৰিব লাগিব। সকলো ৰাশিৰ বাবে সাধাৰণ উন্নতিৰ 5টা উপায়। কৰ্ম আৰু নিষ্ঠা। আপোনালোকৰ গ্ৰহৰ যিয়ে নকওক পৰিশ্ৰম নকৰিলে একো নহয়। 80% কৰ্ম আৰু 20% ভাগ্য মনত ৰাখিব। পূজা পাঠ, নিজৰ ইষ্ট দেৱতাক, নিজৰ আৰাধ্য দেৱতাক প্ৰতিদিনে স্মৰণ কৰক। শনি ৰাহু কেতু দশাৰ চলিলে সংশ্লিষ্ট গ্ৰহৰ মন্ত্ৰ জপ কৰক। 3 নম্বৰতে হৈছে দান সেৱা। দানটো বহুত পুণ্য কাম। গৰীব মানুহক খুৱাব, জন্তুক খুৱাব, ইয়াৰ ফলত পাপ কৰ্মৰ প্ৰভাৱ কমে। 4 নম্বৰতে হৈছে ধৈৰ্য আৰু শৃংখলা। তৰ্কৰ পেচালত কাৰো লগত আপোনালোকে নপৰিব। সময় আহিলে সকলো ঠিক হ'ব। খৰখেদা নকৰিব। খং আৰু অহংকাৰ কিন্তু ত্যাগ কৰিব লাগিব। প্ৰত্যেকটো ৰাশি মনত ৰাখিব। জন্মকুণ্ডলীত চেক কৰিব, কোন গ্ৰহৰ দুৰ্বল বা পীড়িত আছে সেইটোক আপোনালোকৰ পণ্ডিতক দেখুৱাই, ভাল এজন মানুহক দেখুৱাই উপায় ল'ব পাৰে। ৰত্ন ৰং দিশ সলনি কৰিও ভাল ফল পোৱা যায় বুলি কৈছে। গতিকে মনত ৰাখিব, মূল কথাটো হ'ল যে কষ্ট নাথাকিলেই মানুহে শক্তি নাপায়। কষ্ট কৰি থাকিব লাগিব। যিবোৰ ৰাশিৰ কষ্ট বেছি সেইবোৰ ৰাশিয়ে মানুহৰ জীৱনত আটাইতকৈ বেছি উন্নতি কৰে, কাৰণ তেওঁলোকে হাৰ নেমানে, কষ্ট কৰে, ষ্ট্ৰাগল কৰে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। কষ্ট অবিহনে আপোনালোকে বা বিনা কষ্টত কেতিয়াও আপোনালোকে উন্নতি কৰিব নোৱাৰে। গতিকে কষ্ট কৰি যাব, নিজৰ আৰাধ্য দেৱতাক পূজা প্ৰাৰ্থনা কৰিব সদায়, আৰু মাতৃক সেৱা কৰিব মুঠৰ ওপৰত, ভাল প্ৰতিফলন দেখিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক এটা কৰি দিব। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ ভালদৰে পাৰ হওক। ধন্যবাদ।